এইটো নেৰিটছৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 5 ইংলিছ গ্ৰামাৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছো এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাই যাবা প্ৰথম প্ৰশ্নটো আছে এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব দ্য নেম অফ এ পাৰ্চন প্লেচ অৰ থিংছ ইজ কল্ড এই এনচাৰটো কি হ'ব নাউন হ'ব ঠিক আছে নাউন বুলি কোৱা হয় তাৰ আগতে তোমালোকে অৱগত কৰাব বিচাৰো ইতিমধ্যে আমি ক্লাছ 2 ৰ পৰা ক্লাছ 9 লৈকে ইবুক প্ৰস্তুত কৰিছো কোনো ছাত্ৰতে ইচ্ছুক হয় তেতিয়ালে ইবুকখন ল'ব পাৰিব য'ত সম্পূৰ্ণ নোটছ পাতি আছে লগতে কুৱেশ্যন এনচাৰ খিনি আগতে প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা কুৱেশ্যন পেপাৰ বিলাকো তাতে আছে গতিকে তোমালোকে চাব পাৰিবা কেনেকুৱা প্ৰশ্ন আহিছিল বা মডেল কুৱেশ্যন পেপাৰ আটাইখিনি পাই যাবা তাৰ বাবে তোমালোকে 9394628219 এই নম্বৰটো SMS কৰিব লাগিব আৰু পেমেন্ট কৰিব লাগিব মাত্ৰ 39 টকা পেমেন্ট কৰিলে হ'ল তোমালোকে পাই যাবা হোৱাটছএপত SMS কৰিবা ক্লাছ 5 ৰ ইবুকখন লাগে বুলি SMS কৰিলে হৈ যাব এটা নেক্সট প্ৰশ্নটো আছে ডেজ দা কেংগাৰু ইজ এ নেটিভ অষ্ট্ৰেলিয়া গতিকে ইয়াত এনসাৰটো হ'ব কি হ'ব এটো হ'ব শুদ্ধ উত্তৰ এটা বহুতে ক'ব পাৰে দাটো কিয় নহল যে দাটো হৈছে যে সাধাৰণতে নিৰ্দিষ্টকৈ বুজালে দা ব্যৱহাৰ হয় আৰু যদি সাধাৰণতে যদি আমি বুজাও তেতিয়াহ'লে এ অৰ্থ হয় সাধাৰণ অৰ্থ গতিকে এটা সাধাৰণ অৰ্থ বুজাইছে সেইকাৰণে এ প্ৰিভিজন হৈছে নেক্সট হ'ল তাৰ পিছৰ প্ৰশ্নটো এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব এ নাউন ইজ কল্ড এই এনসাৰটো কি হ'ব এডজেক্টিভ হ'ব বিটো হ'ব শুদ্ধ উত্তৰ ডেছ ইজ ৱৰ্ড ইউজ ইনষ্টেড অফ এ নাউন গতিকে এনসাৰটো কি হ'ব pronoun হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আছে a word use express action is called এই আনসারটো action হলে কি হ'ব verb হ'ব এটা verb হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত ইয়াৰটো এক নম্বৰকে ভাল কেইটামান ইম্পৰ্টেন্ট দিছো a word that modify a verb an adjective or another adverb is called কি হ'ব আনসারটো হ'ব আনসার বি হ'ব শুদ্ধ উত্তৰ adverb তাৰ পিছত দুই নম্বৰ প্ৰশ্নলৈ আহা you know which of the following is an example of proper noun answer to hobo Delhi 3 number প্ৰশ্নলৈ আহা fill in the blanks with the correct article he is this an honest man hobo ওতে n hobo শুদ্ধ উত্তৰ যেটো তোমালোকে দেখা পাই আছা b2 4 নম্বৰ প্ৰশ্নটো আছে what is the plural form of mango mango plural form হৈছে es যোগ হ'ব mangoes হ'ব ঠিক আছে mango plural form mangoes হ'ব 5 নম্বৰ আছে what is the feminine gender of lion ইয়াৰ আনসাৰটো হ'ব lioness যেটো আমি দেখা পাই আছো এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত প্ৰশ্নটো আহা 6 নম্বৰ fill in the blank with a correct preposition the cat is sitting dash the table ইয়াৰ আনসাৰটো কোনটো হ'ব ইয়াৰ আনসাৰটো on the table হ'ব ঠিক আছে on হ'ব নেক্সট 7 নম্বৰ প্ৰশ্নটো আছে which word is a conjunction in the sentence Rimi and Tina are playing গতিকে ইয়াত কি হৈছে কনজাংশন n হ'ব শুদ্ধ উত্তৰ b2 হ'ব কারেক্ট নেক্সট 8 নম্বৰ প্ৰশ্নটো আছে what is the past tense of verb eat past tense হ'ব ate হ'ব গতিকে c2 হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো আছে which of the following is a collective noun heart b শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্নটো আছে what is the opposite antonym of the word happy sad হ'ব 10 নম্বৰ শুদ্ধ উত্তৰ 11 নম্বৰ fill in the blank the sun dash in the east the answer হ'ব rises the 11 টোৰ b2 হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ আছে which of the following is an abstract noun childhood b হ'ব শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নটো আছে what is the plural form of tooth ইয়াৰ answer টো c teeth হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্নটো আছে identify the pronoun in the sentence she is good singer ইয়াৰ answer টো হ'ব c হ'ব ইয়াৰ pronoun হয় যে নাউনৰ সলনি ব্যৱহাৰ হলে pronoun বুলি কয় she he এইবিলাক pronoun হয় what is the past participle of go went gone গতিকে b2 হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্নটো আছে fill in the blanks with the correct article dash moon shines at the night গতিকে answer হ'ব দা ব্যৱহাৰ হ'ব কাৰণ এটা নিৰ্দিষ্ট বস্তু বুজিলে দা ব্যৱহাৰ হয় গতিকে দা হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো আছে which word is an adjective the sentence the sky is blue ইয়াত কি হ'ব adjective বুলি কৈছে গতিকে blue টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ c টো হ'ব শুদ্ধ উত্তৰ what is the masculine gender of duck যে ডাকৰ যেটো আমি যদি হেৰি চাও মেল টো কি বুলি কোৱা হয় মতাটোক কি বুলি কয় drag হ'ব শুদ্ধ উত্তৰ next 19 নম্বৰ যে which punctuation marks is used at the end of an interrogative sentence কোনটো হ'ব যে
ইন্টাৰগেটিভ সেন্টেন্স মানে কুৱেশ্যন মাৰ্ক কোনটো সুধিছে যেটো প্ৰশ্নবোধক শব্দ সুধিছে গতে আমি দেখা পাইছো বি হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ চুজ দা কাৰেক্ট স্পেলিং গতে স্পেলিং টো কি হ'ব ইয়াত শুদ্ধ দিছে দিলে ফ্ৰেন্ড হ'ব শুদ্ধ উত্তৰ যেটো এটো আমি দেখা পাই আছো শুদ্ধ উত্তৰ সেটাতে আশা কৰো তোমালোকে বুজি পাইছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি নেক্সট ক্লাছ বিলাক আলোচনা কৰিম ইয়াৰ উপৰি তোমালোকে ইবুক খাবলৈ ল'ব পাৰিবা নাম্বাৰটো তোমালোকে কৈ দিছো 9946282219 আকৌ লিখি দিছো এবাৰ তোমালোকক সুবিধা হবে 9394628219 এই নাম্বাৰটো এসএমএস কৰি আটাইখিনি ল'ব পাৰিব ঠিক আছে মাত্ৰ 39 টকা পেমেন্ট কৰিলে হৈ যাব ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম বাই